ওম শান্তি। সকলোৱে মন আৰু বুদ্ধিৰ পৰা সকলো ধৰণৰ বাহিৰা কথা বতৰা, সম্বন্ধ সম্পৰ্ক, দায়িত্ব কৰ্তব্য, সকলো ধৰণৰ চিন্তা আৰু ভাৱনাৰ পৰা অকণমান সময়ৰ বাবে নিজকে সম্পূৰ্ণ অকলশৰীয়া কৰি লওক। অনুভৱ কৰক আপুনি সম্পূৰ্ণ দায়িত্বৰ পৰা এই সময়ত মুক্ত হৈ পৰিছে। আপোনাৰ চাৰিওফালে শান্তিময় পৰিৱেশ। এতিয়া আপুনি নিজকে অলপ সময়ৰ বাবে নিজৰ ঘৰৰ পৰা বহু দূৰৈ এখন সাগৰৰ পাৰলৈ লৈ যাওক। আপুনি সাগৰৰ পাৰত বহিছে। আপোনাৰ পিছফালে মৰুভূমি। যিমান দূৰলৈকে চাইছে শেষ নোহোৱালৈকে কেৱল বালি, বালি আৰু বালি। ৰ'দত চিকমিকাই আছে বালিচন্দাবোৰ। আপোনাৰ পিছফালে সম্পূৰ্ণ মৰুভূমি। ক'তো এডালো গছ নাই, কেৱল বালিচন্দাৰ চিকমিকনিৰে বালিবোৰে মৌন হৈ বতাহত উৰিছে, নামিছে। কোনোবা সময়ত বেছি ওপৰলৈ গুচি গৈছে আৰু বহু জেগাত তললৈ আহি বিয়পি পৰিছে। আৰু আগফালে আপোনাৰ বিশাল সাগৰ। যিমান দূৰলৈকে আপুনি চাবলৈ পাৰিছে কেৱল পানী, পানী আৰু পানী। আৰু সাগৰখনেও উন্মনা হৈ, শান্ত হৈ ঢৌ খেলি আছে। পানীৰ লহৰবোৰ আহিছে আপোনাৰ পৰা প্ৰায় 1 ফুট আঁতৰৰ পৰা, আকৌ গুচি গৈছে। আপোনাৰ ভৰি দুখন কোনোবা মুহূৰ্তত আহি এইবাৰ তিয়াই থৈ আকৌ ঢৌবোৰ বহু দূৰলৈ গুচি গৈছে। অলপ সময়ৰ বাবে এনে লাগিছে যেন পানী মোৰ পৰা বহুত আঁতৰলৈ গুচি গ'ল। তাৰ পিছ মুহূৰ্ততে সাগৰৰ মাজৰ পৰা এটা বিৰাট ঢৌৰ উৎপন্ন হৈছে আৰু সেই ঢৌ দ্ৰুত গতিত আহি আপোনাৰ ভৰি দুখন সম্পূৰ্ণ ভিজাই থৈ লাহে লাহে আকৌ গুচি গৈছে। চাৰিওফালে এফালে পানী, আগফালে পানী, পিছফালে ধূলি আৰু বালি।
তাৰ মাজত আপুনি স্থিতপ্ৰজ্ঞ পঞ্চতত্বৰে নিৰ্মিত এটা যেন মূৰ্তি হৈ বহি আছে। অনুভৱ কৰক আপোনাৰ শৰীৰৰ ভিতৰত কেৱল প্ৰাকৃতিক বতাহ আৰু কেৱল আপোনাৰ পিছফালে হুৱাই চলি আছে ধূলিৰ বতাহ। আৰু কোনোবা সময়ত সেই ধূলিৰ বতাহে আপোনাৰ গাত আহি এখন চাদৰৰ দৰে পৰি গৈছে। আপুনি যেন নিজকে জোকাৰি পেলাইছে আৰু মুহূৰ্ততে গাৰ পৰা সেই ধূলি নোহোৱা হৈ গৈছে। আপোনাৰ আশে পাশে পৰিছে। অনুভৱ কৰক আপোনাৰ মন আৰু বুদ্ধি সম্পূৰ্ণ প্ৰাকৃতিক হৈ পৰিছে। মনটো যেন বিশাল হৈ পৰিছে। পূৰ্বৰ চিন্তা, অনিদ্ৰা, হতাশা, টেনচনবোৰ যেন পাতল হৈছে। আৰু অনুভৱ কৰক আপোনাৰ শৰীৰৰ কপালৰ মাজত এটা অতি সূক্ষ্ম পোহৰ। আপুনি নিজ চকুৰে স্পষ্ট ৰূপত দেখিছে। আৰু সেই সূক্ষ্ম তেজস্বী পোহৰ হৈছে আপোনাৰ শৰীৰটোৰ মালিক, আপোনাৰ আত্মা। সকলোৱে নিজ নিজ আত্মাক স্পষ্ট ৰূপত দেখক। অনুভৱ কৰক আত্মা তেজস্বী ৰূপত কপালৰ মাজত জিলিকি উঠিছে। আপোনাৰ এই শৰীৰটোৰ মালিক আপোনাক চিন্তন কৰাওঁতা, আপোনাক কৰ্ম কৰাওঁতা, আপোনাক চিন্তা দিওঁতা, আনন্দ অনুভৱ কৰাওঁতা এই আত্মাক স্পষ্ট ৰূপত আপুনি চাবলৈ প্ৰয়ত্ন কৰক। অনুভৱ কৰক পানী আহিছে, আপোনাৰ শৰীৰটোক স্পৰ্শ কৰিছে। আত্মা ভ্ৰূকুটিৰ মাজৰ ভিতৰত আছে। আত্মাক স্পৰ্শ কৰিব পৰা নাই। আজিৰে পৰা মন বুদ্ধিক শক্তিশালী ৰূপত চাবলৈ প্ৰয়ত্ন কৰক। আনফালে ধূলি আহিছে, বালিৰে আপোনাৰ শৰীৰটো পোত খুৱাই পেলাইছে। কিন্তু বালিৰে পোত খোৱা শৰীৰৰ কপালৰ মাজতো আত্মা তেজস্বী আৰু পৰিষ্কাৰ ৰূপত জিলিকি আছে। আপুনি আজি প্ৰতিজ্ঞা লওক, সকলোৱে ক'ব মই আত্মা, মই অচল অদল অবিনাশী আত্মা। মোক কোনেও স্পৰ্শ কৰিব নোৱাৰে, মোক কোনেও ধ্বংস কৰিব নোৱাৰে, মোক কোনেও দুখ দিব নোৱাৰে।
মোক কোনেও খালী চকুৰে দেখা নাপায়। মোৰ বাবে সকলো সম্ভৱ। মই আত্মা। মই মানসিক, আৱেগিক, শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ আত্মা। পৰিস্থিতিবোৰ ধূলি বালি ধুমুহাৰ দৰে আহিব আৰু মই গাটো জোকাৰি দিম। আত্মিক স্থিতিত পৰিস্থিতি নিজে নিজে মোৰ স্থিতিলৈ পৰিৱৰ্তন হৈ পৰিব। ঢৌৰ দৰে জীৱনত দুখ অশান্তি হঠাৎ সমস্যা আহিব। মোৰ শৰীৰটোক ভিজাই থৈ যাব, কিন্তু মোৰ আত্মাক স্পৰ্শ কৰিব নোৱাৰিব। মই জ্ঞানী আত্মা। মোৰ আজি আত্ম উপলব্ধি জাগিছে। এই দায়িত্ব, কৰ্তব্য, প্ৰাপ্তি অপ্ৰাপ্তি, অপবাদ তিৰস্কাৰ, হিংসা হিংসি, ঈৰ্ষা, অসূয়া অশান্তি, এই সকলোবোৰৰ পৰা মই ঊৰ্ধ্বত। মই আত্মা। মই শান্ত আৰু জ্ঞানী আত্মা। শান্তি মোৰ আত্মাৰ পৰিচয়। শান্তি মোৰ আত্মাৰ স্বধৰ্ম। শান্তি মোৰ আত্মাৰ সংস্কাৰ। মই শান্ত শীতল আত্মা। আজিৰে পৰা মই সকলো পৰিস্থিতিক এই পানীৰ দৰে উপভোগ কৰিম আৰু বালিত উপঙি থকা বালিচন্দাৰ দৰেই ভাল দেখিম, কল্যাণ দেখিম। প্ৰতিটো পৰিস্থিতি বা ঘটনা বা যিকোনো সমস্যাৰ ওপৰত মই সদায় কল্যাণ চাবলৈ চেষ্টা কৰিম। মই আত্মা। অনুভৱ কৰক, আপুনি বালি আৰু পানীৰ মাজত এটা প্ৰস্থৰ মূৰ্তিৰ দৰে বহি আছে। সম্পূৰ্ণ চকু মুদি আৰু আপোনাৰ আত্মাই নিজৰ পিতা পৰমাত্মাৰ লগত সম্পৰ্কিত হ'বলৈ ব্যাকুল হৈ পৰিছে। আকাশ মাৰ্গলৈ চাওক। নীলা আকাশখন অতিক্ৰম কৰি অকমান ওপৰলৈ চাওক। চাওক, এটা অতি তেজস্বী ৰঙা বিন্দুৱে আপোনাৰ আত্মাক চুম্বকৰ দৰে আকৰ্ষণ কৰিছে। অনন্ত কোটি সূৰ্যতকৈ প্ৰকাশমান সেই তেজস্বী ৰঙা বিন্দুৱে হৈছে পৰম পিতা পৰমাত্মা, যি নিৰাকাৰ, নিৰ্বিকাৰ, যাক আমি ঈশ্বৰ, আল্লাহ, গড, ভগৱান, বাইগুৰু বিভিন্ন নামেৰে নামাকৰণ কৰোঁ। সেই নিৰাকাৰ জ্যোতি বিন্দু পৰম পিতা পৰমাত্মাৰ পৰা অজস্ৰ শক্তিৰ কিৰণ নামি আহিছে আৰু তাৰ প্ৰতিবিম্ব সাগৰৰ মাজত স্পষ্ট হৈ আপুনি দেখিছে। সম্পূৰ্ণ দৃশ্যটো মনলৈ আনক। পৰম ধামৰ পৰা পৰমাত্মাই বহু শক্তিৰ কিৰণ ঢালি দিছে আপোনালৈ, আৰু সকলো আহি আপোনাৰ ভ্ৰুকুটিৰ মাজত পৰিছে।
সম্পূৰ্ণ দৃশ্যটো উপভোগ কৰক। সাগৰ আৰু ধূলিৰ মাজত, সাগৰ আৰু বালিৰ মাজত চাৰিওফালে একো নাই। আকাশ মাৰ্গত স্বয়ং পৰমাত্মা, যাৰ প্ৰতিবিম্ব আপুনি পানীৰ মাজত দেখিছে। আৰু পৰমাত্মা আৰু আপুনি এই পৃথিৱীত যেন আৰু ক'তো এটাও জনক প্ৰাণী নাই। আপুনি আজি ঈশ্বৰক অকলশৰে লগ পাইছে। মনৰ সকলো হাঁহুমনিয়া, চিন্তা ভাৱনা আপুনি উজাৰি সমৰ্পণ কৰিছে। আৰু লাহে লাহে আপুনি এই পঞ্চতত্বৰ শৰীৰ তাতে এৰি থৈ ক্ৰমান্বয়ে ওপৰলৈ দ্ৰুত গতিত উৰি উৰি গৈ পৰম পিতা পৰমাত্মাৰ বুকুত নিজকে বিলীন কৰি দিছে। এতিয়া ওপৰৰ পৰা চাওক নিজকে। এই পৃথিৱী তত্ত্ব পানী আৰু বালিৰ মাজত আপোনাৰ প্ৰস্থৰ দেহ স্থিতপ্ৰজ্ঞ মূৰ্তিৰ দৰে পৰি আছে, য'ত জীৱ নাই, আত্মা নাই। আত্মা নিজৰ ঘৰ পৰম ধামত আছে। চাওক নিজকে আপুনি। চাওক লাহে লাহে পানীয়ে আহিছে, আপোনাক কঁকাললৈকে স্পৰ্শ কৰিছে। ধূলিৰ বতাহ চলিছে আৰু বালি এটা সময়ত আহি আপোনাক পুতি পেলাইছে। সাগৰৰ ঢৌ বিৰাট জোৰত আহিছে, আহি আপোনাক ধুৱাই পেলাইছে। বালি আৰু পানীৰ জীৱনৰ এই পৰিস্থিতিৰ মাজত আপুনি কৰবাত নহয় কৰবাত নিজকে ঢিলা কৰি দিছে। আৰু এটা সময় মৰুভূমিত চলি থকা এটা প্ৰচণ্ড ধুমুহাই, এটা প্ৰচণ্ড বালিৰ ধুমুহাই আপোনাক ঠেলি সাগৰৰ পাৰলৈ পেলাই দিলে। আৰু পানীৰ ঢৌৱে আপোনাক লাহে 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 সাগৰৰ মাজলৈ উটুৱাই লৈ গৈ আছে। আত্মাবিহীন নিজৰ শৰীৰটোক আপুনি চাওক ওপৰৰ পৰা। পঞ্চতত্বৰ এই প্ৰকৃতিয়ে আপোনাক পঞ্চতত্বৰ লগতে সামৰি পেলাইছে। এয়াই হৈছে আমাৰ আচল পৰিচয়। এয়াই হৈছে মনুষ্য জীৱনৰ শেষ প্ৰাপ্তি, নতুন আৰম্ভণিৰ ইতিহাস। চকু মেলক, নিজৰ ঘৰলৈ ঘূৰি আহক আৰু এতিয়া কব, মই আত্মা, শক্তি স্বৰূপ, জ্ঞান স্বৰূপ, প্ৰেম স্বৰূপ, আনন্দ স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, সৌভাগ্যশালী, ভাগ্যশালী, সন্তুষ্টতা মূৰত,
সফলতা মূৰত প্ৰেম স্বৰূপ, শান্ত স্বৰূপ, চিন্তামুক্ত, ৰোগমুক্ত, দুখমুক্ত, সমস্যামুক্ত, নিৰ্বিকাৰী, নিৰাকাৰী, নিৰহংকাৰী, নিৰ্বিঘ্ন, বিঘ্ন বিনাশক পৰম পিতা পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান। মই সুখী আত্মা। মোৰ জীৱনত যোন আছে, যোন যি সম্বন্ধত আছে, সকলোকে লৈ মই বহুত সন্তুষ্ট। আজিৰে পৰা মই নৱজীৱন পাইছো। আজিৰে পৰা মই শান্ত, জ্ঞানী আৰু সুখী হৈ প্ৰতিটো কৰ্ম সম্পাদন কৰিম। কাৰোৰ ওপৰত মই একো আশা নকৰো। মই ক্ষমাশীল, দয়াশীল, বিশাল অন্তৰৰ অধিকাৰী আত্মা হওঁ। পৰম পিতা পৰমাত্মা মোৰ পিতা। হে পিতা, তোমাক কোটি কোটি ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। ওম শান্তি। এতিয়া সকলোৱে এই স্থিতিত থাকি নিজৰ নিজৰ ঘৰুৱা কাম কাজ বা যাৱতীয় কৰ্মলৈ গতি কৰিব পাৰে। এইদৰে নতুন সাজত এইদৰে সদায় ৰাতিপুৱা ৰাতি শোৱাৰ আগত মেডিটেশ্যন কৰক আৰু জীৱনৰ পৰা দুখ, অশান্তি, পীড়াবোৰক অলপ সময়ৰ বাবে মুক্ত কৰি লওক। ওম শান্তি।